চৰকাৰে এইবোৰ কি কৰিব ওলাইছে? ডিজিটেল ইণ্ডিয়াৰ নামত ডিজিটেল লুণ্ঠন আৰম্ভ কৰিব খুজিছে নেকি? কেছলেছ ভাৰত বনাই সব ডিজিটেল সাংঘাতিক স্মাৰ্ট ইণ্ডিয়া আৰু স্মাৰ্ট ইণ্ডিয়াৰ নামত এওঁলোকে স্মাৰ্ট লুণ্ঠন কৰি আছে সাধাৰণ জনতাক, তাত বাহিৰে একো কৰা নাই। নতুন নিয়ম আহিল, এতিয়া মোবাইল ফোনেৰে যিবোৰ লেনদেন কৰা হয় তাতো ভৰিব লাগিব ধন। এই যে জিপে ফোনপে সকলোতে ধন ভৰিব লাগিব। ভাবক স্মাৰ্ট ইণ্ডিয়া ডিজিটেল ইণ্ডিয়াৰ নামত কি কৰিবলৈ লৈছে এওঁলোকে। এতিয়া উচ্চ শিক্ষাৰ লগত জড়িত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে UPI ব্যৱহাৰ কৰে, বিভিন্ন ধৰণে লেনদেন তেওঁলোকে মোবাইলৰ জৰিয়তে কৰে। এই কথাবোৰ নাজানে নেকি কেন্দ্ৰীয় চৰকাৰৰ এই মুৰব্বীসকলে? এডমিশ্যন মাচুল হওক, মাহেকীয়া মাচুল হওক, অন্যান্য টিউচন ফিজ হওক, সকলোবোৰ এই UPIৰ জৰিয়তে হয়। কেৱল বজাৰ সমাৰতে UPI ফোনপে ব্যৱহাৰ নকৰে। শৈক্ষিক ক্ষেত্ৰখনত আটাইতকৈ বেছি প্ৰয়োজন হয় UPIৰ। আৰু এতিয়া এওঁলোকে মোবাইল ফোনেৰে এই যে লেনদেন তাতো এই ধৰণৰ এক ধৰণৰ জৰিমনা লগাইছে। কিয়? মন কৰক, বেংকত টকা নাথাকিলেও জৰিমনা লয়, একাধিকবাৰ উলিয়ালেও জৰিমনা লয়। ভাবক কথাবোৰ কেনেকুৱা চলি আছে। এইখন চৰকাৰৰ অধীনৰ বেংকসমূহে বিগত সময়ত কেইবা হাজাৰ কোটি টকা সংগ্ৰহ কৰিছে একমাত্ৰ জৰিমনাৰ পৰা। জৰিমনাও মানে এই যে বেংকত নিম্নতম টকা জমা নাথাকে তাৰ বিপৰীতে। গতিকে এতিয়া আৰু এইবিলাক মানে কি চলিছে ইয়াত? কি কৰিবলৈ গৈছে এওঁলোকে? সাধাৰণ মানুহৰ ওপৰত কিয় এই নিৰ্যাতন? গতিকে এই ধৰণৰ বিধেয়ক কোনো কাৰণত গৃহীত হ'ব দিব নালাগে আৰু এই বিধেয়কবোৰ বাতিল কৰিবলৈ বাধ্য কৰাব লাগে। ভাৰতবৰ্ষৰ সকলো দল সংগঠনে একত্ৰিত হৈ যুদ্ধ কৰক, নহলে এওঁলোকে নামানে। আৰু জেনজিয়ে নেতৃত্ব লওক। জেনজিয়ে আটাইতকৈ বেছি মোবাইল ফোনৰ জৰিয়তে লেনদেন কৰে বৰ্তমান সময়ত। বাকী পুঁজিপতিৰ কথা আমি কোৱা নাই, যিসকলে কোটি কোটি টকা লেনদেন কৰে তেওঁলোকৰ কথা আমি কোৱা নাই। আমি কৈছো সেইসকলৰ কথা যিসকলে জিপেৰ জৰিয়তে, ফোনপেৰ জৰিয়তে দৈনন্দিন প্ৰয়োজনীয় কামবোৰ সম্পাদন কৰে, তেওঁলোকৰ কথা কৈছো আমি। কোনো পুঁজিপতি, ব্যৱসায়িক উদ্যোগপতিৰ কথা আমি কব নাযাওঁ, কাৰণ তেওঁলোকে এতিয়া চৰকাৰ চলাই, এই কথাটো আমি জানো। সেয়ে কৈছো এই নিয়মবোৰ বাতিল হব লাগে, চিম্পল কথা। সাধাৰণ জনতাক মাধমাৰ মাৰি এই ধৰণৰ নিয়মৰ প্ৰয়োজন নাই। ডিজিটেল ইণ্ডিয়া, স্মাৰ্ট ইণ্ডিয়া মানে বিশ্বগুৰু, আৰু বিশ্বগুৰুৰ দেশত এই ধৰণৰ কামবোৰ কৰে। মানে লাওলা অৱস্থা হৈছে নেকি আপোনালোকৰ? মানে আপোনালোকে বিদেশৰ পৰা হাজাৰ হাজাৰ কোটি কোটি ঋণ লৈও অৰ্থনীতিৰ ভেটিটো গঢ়িব পৰা নাই, তাক স্বীকাৰ নকৰে। আৰু তাৰ বিপৰীতে যেনেকে যৰ পৰা পাৰে কেৱল মাচুল জৰিমনা বৃদ্ধি কৰি এনেকে অৰ্থ সংগ্ৰহ কৰি আছে। লাজ নালাগে? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। আমাৰ দেশৰ অৱস্থা কি, বিশ্বগুৰুৰ দেশৰ বাসিন্দাৰ অৱস্থা কি, মন কৰক। ধন্যবাদ। জয় অসম।